কৃষ্ণ কৃষ্ণ নাথ পৰাপৰি ত্ৰাণ তনু নাও মুৰিয়াখে নাহিকে নাম ধন দিয়া মোৰে ইনাবন মালি দাস পাই নলোৱাক মন ঠাকুৰা দাস পাই নলোৱাক মন ঠাকুৰালি। গুৰুত্বপূৰ্ণ দিশ হৈছে ঐকান্তিকতাৰে ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰা, অৰ্থাৎ গ্ৰাম্য কথা বাদ দি শাক খোৱা ভাত খোৱা ইত্যাদি কথা বাদ দি ভাগৱত অনুষ্ঠানত থাকিলে ভাগৱতৰ কথা শুনাটোৱে হৈছে শ্ৰৱণৰ একমাত্ৰ আৰু প্ৰথম বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্য বুলি ক'লে শ্ৰৱণৰ জৰিয়তে শুনা কথাকেইটা আমি আমাৰ জীৱনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰাটো শ্ৰৱণৰ দ্বিতীয় বৈশিষ্ট্য। আৰু শ্ৰৱণৰ তৃতীয় বৈশিষ্ট্য হৈছে যে এই শ্ৰৱণৰ যোগেদি আত্মশুদ্ধি ব্যৱস্থাৰে মানুহক চিনি পোৱা। যি অৱস্থালৈকে আমি আত্মশুদ্ধিৰে আত্মবিশ্লেষণেৰে নিজৰ দুখবিলাক আঁতৰাই নিজক সংশোধন কৰিব নোৱাৰো তেতিয়ালৈকে প্ৰকৃত শ্ৰৱণ নহয়। সেয়েহে ভাগৱত পাঠৰ যোগেদি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে আমি আত্মসংস্কাৰ হোৱা আৰু আত্মবিশ্লেষণ কৰা। আত্মসংস্কাৰ আৰু আত্মবিশ্লেষণ নকৰিলে হৃদয়ত থকা আমি পঢ়ি থকা আত্মা ঈশ্বৰক কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰো। যিজন কৃষ্ণক ভাগৱতত আছে বুলি আমি বিশ্বাস কৰোঁ সেই কৃষ্ণজনক একমাত্ৰ আত্মবিশ্লেষণৰ জৰিয়তেহে সাক্ষাৎ কৰিব পাৰি। ভাগৱতৰ যি তত্ত্ব সম্বলিত 12 স্কন্ধযুক্ত 18,000 শ্লোক আছে, এই 18,000 শ্লোকেৰে এটা মাত্ৰই কথা প্ৰতিপাদন কৰে, যাক মহাপুৰুষ শ্ৰীমন্ত মাধৱ পুৰুষ জনাই এই বুলি কৈছে যে মহাভাগৱতৰ ৰস মাধৱৰ গুণযশ ইহাকক পান কৰিলে যিটো জন। এই ভগৱন্তৰ গুণ নাম সম্বলিত মহাভাগৱতৰ যি অমৃত ৰস যিজনে পান কৰিলে তেওঁ আৰু অন্য ৰসত কেতিয়াও ৰতি নহয়। গতিকে অন্য ৰসত ৰতি নাহিবলৈ আমি অমৃত ৰস খাইছো, অৰ্থাৎ ভাগৱত শ্ৰৱণ কৰিছো। ভাগৱত শ্ৰৱণ কৰিলে আমি কিদৰে অমৃত খোৱা হয় বা অন্য ৰসত আমাৰ কিদৰে ৰতি নাথাকে ইয়াক বিশ্লেষণ কৰিবৰ প্ৰয়োজন আছে। দশম স্কন্ধ ভাগৱতত য'ত ঈশ্বৰ কৃষ্ণৰ গুণ লীলা গৰিমা আৰু মাহাত্ম্য প্ৰকাশ হৈছে
ভক্তি লীলা য'ত বিকশিত হৈছে এই দশম স্কন্ধ ভাগৱতে এটা আমাক সিদ্ধান্ত দিছে এই সিদ্ধান্তটো হৈছে যে কৃষ্ণ বিনে এই সংসাৰত একো নাই পিতৃ মাতৃও পুত্ৰ কৃষ্ণ হিচাপে মান্যতা প্ৰদান কৰে ই মহাপুৰুষীয়া ধৰ্ম সনাতন পৰম্পৰাৰ একমাত্ৰ গুহ্য বস্তু কাৰণ পিতৃ মাতৃৰ হৃদয়ত যিজন আত্মাৰূপে ঈশ্বৰ কৃষ্ণ প্ৰতিষ্ঠিত হৈ আছে সেই ঈশ্বৰ কৃষ্ণক তেওঁৰ পুত্ৰ তেওঁৰ কন্যা তেওঁৰ স্বামী তেওঁৰ পত্নীৰ গাটো বিৰাজমান সেয়ে আমি কোনো ক্ষেত্ৰতে মহাপুৰুষীয়া আদৰ্শৰ মতে নিজৰ পৰিবাৰ নিজৰ স্বামী নিজৰ সন্তানক বেলেগ বুলি ভাবিব নালাগে এওঁলোক হৈছে আত্মা ঈশ্বৰ কৃষ্ণৰ অংশ স্বৰূপ যেনেকৈ দৈৱকীয়ে কৃষ্ণক জন্ম দিলে নন্দৰ ঘৰত যশোদাই লালন পালন কৰিলে ঠিক তেনেকৈ আমাৰো ঈশ্বৰ কৃষ্ণ পিতৃ জগতৰ মাতৃ লক্ষ্মী আই আৰু তেওঁলোকৰ প্ৰতিনিধি স্বৰূপ আমাৰ পিতৃ মাতৃ এই পিতৃ মাতৃক আমি কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰো নন্দ যশোদাক ঈশ্বৰ কৃষ্ণই কেতিয়াও অৱজ্ঞা কৰা নাই যদিও তেওঁলোকে তেওঁক লালন পালনহে কৰিছিল জন্ম দিয়া নাছিল ঈশ্বৰ কৃষ্ণই সমমৰ্যাদা প্ৰদান কৰিছে ইয়াৰ পৰা এইটো প্ৰণিধানযোগ্য হয় বা আমি বুজিব পাৰো যে জগতৰ ঈশ্বৰে পিতৃ আৰু মাতৃক সদা সৰ্বদা এটা উচ্চ স্থানত ৰাখিছে সেইকাৰণে দশম স্কন্ধ ভাগৱতত কৈছে পিতৃ মাতৃ আমাৰ ঈশ্বৰ পিতৃ মাতৃ আমাৰ গুৰু আৰু পিতৃ মাতৃ হৈছে আমাৰ ঘৰখনৰ ভেটিগ্ৰহতা আৰু এটা শিশুৰ ভেটিগ্ৰহতা মূল ব্যক্তি বা মূল অনুষ্ঠান বা প্ৰতিষ্ঠানটো কেনেকুৱা ধৰণৰ হ'ব লাগিব যিটো প্ৰতিষ্ঠানৰ জৰিয়তে এটা সৎ গুণী জ্ঞানী সমাজৰ কাৰণে চিন্তা কৰা একোজন সন্তান আমি দিব পাৰো গতিকে এই গুণী জ্ঞানী সৎ সন্তান জন্ম দিয়াটো খুব সহজ কথা নহয় ইয়াৰ কাৰণে লাগিব আমাক সাধনা কেনেকুৱা সাধনা লাগিব কৃষ্ণ ভাৱনাযুক্ত সাধনা লাগিব কৃষ্ণ ভাৱনাযুক্ত সাধনা হোৱাৰ বাবে বসুদেৱ দৈৱকীয়ে বহু জন্মৰ পাছত কৃষ্ণক পুত্ৰৰূপে পাইছে আমিও কৃষ্ণ ভাৱনা যদি হৃদয়ত ৰাখো আমাৰ আইসকলে যদি কৃষ্ণ ভাৱনা হৃদয়ত ৰাখে প্ৰতিগৰাকী আয়ে প্ৰতিজন ব্যক্তিয়ে কৃষ্ণ সদৃশ পুৰুষৰ জন্ম দিব পাৰিব তাৰ কাৰণে কিছুমান বস্তুৰ মৃত্যু হোৱাটো খুব প্ৰয়োজন মই আগতেও কৈছো যে কৃষ্ণ হৈছে বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ আৰু এই অষ্টম পুত্ৰ হাতত কংসৰ মৃত্যু বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ মানে বসুদেৱ হৈছে শুদ্ধ সত্য চিত্ত আৰু দৈৱকী হৈছে দৈৱী প্ৰকৃতিৰ আই অৰ্থাৎ যাৰ শৰীৰত দেৱীৰ গুণ আছে পৰোপকাৰৰ গুণ আছে সহায় কৰোতা গুণ আছে অহিংসা আছে যাৰ শৰীৰত সত্য আছে নিষ্ঠা আছে এইসকল দৈৱী প্ৰকৃতিৰ দৈৱকী এই গুণবিলাক থাকিলে এগৰাকী নাৰীয়ে কৃষ্ণ সদৃশ পুৰুষৰ জন্ম দিব পাৰে যদিহে পুৰুষজন স্বামীজন শুদ্ধ সত্য তেজৰ হয় যদি শুদ্ধ সত্য তেজৰ নহয় তেন্তে কৃষ্ণক জন্ম দিব নোৱাৰে কৃষ্ণ অষ্টম পুত্ৰ তাৰ আগলৈকে আমি ছটা ৰিপু দমন কৰিব লাগিব কাম
ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এইকেইটা মৰাৰ পাছত যেনেকৈ কংসই আচাৰি মাৰিছিল ঠিক তেনেকৈ আমি সিহঁতক আচাৰি মাৰিব লাগিব। আচাৰি মৰাৰ পাছত যদি আমাৰ মায়া থাকে, যেনেকৈ যোগমায়া উৰি গুচি গ'ল, যোগমায়া উৰি গুচি যাব লাগিব। তেতিয়াহে আহি কি সৃষ্টি হ'ব, জন্ম হ'ব শুদ্ধ ভাৱনা, য'ত কেৱল মাত্ৰ কৃষ্ণ থাকিব আৰু বেলেগ বস্তু নাথাকে। গতিকে মায়াক যেতিয়া আমি নিষেধ কৰিম, নিষেধ কৰাৰ পাছত ঈশ্বৰ কৃষ্ণ আমাৰ হৃদয়ত জ্যোতিষ্মান হ'ব। এনেও ঈশ্বৰ কৃষ্ণ আছেই, কিন্তু জ্যোতিষ্মান নহয়, অৰ্থাৎ আত্মাৰ যিটো জ্যোতি, এই জ্যোতিটো চাৰিওফালে বিয়পি নপৰে, কাৰণ এই বস্তুবিলাকে আমাক আত্মাটোক আগুৰি ৰাখে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাশাস্ত্ৰত সুন্দৰভাৱে লিখিছে, অ আত্মা ঈশ্বৰ কলাগম প্ৰত্যক্ষে সততে পাই, নাপাই জানা তাংক অবিদ্যাত, অবিদ্যা নাখিলেলা গ কৃষ্ণ কপায় যেন কণ্ঠলগ্ন বস্তু খ্যাত। আমাৰ কণ্ঠত যেনেকৈ আমি মণি পিন্ধি থাকিলে আমি হাত দিলে লগ পাওঁ, ঠিক তেনেকৈ যেতিয়া অবিদ্যা নাশ হ'ব, সেই ছয় ৰিপু আৰু মায়া যেতিয়া উৰি যাব, আঁতৰি যাব, তেতিয়াই কৃষ্ণক হৃদয়ত দেখা পাব। আৰু কৃষ্ণকে দেখা পোৱাৰ আমি আগতো কৈছো একমাত্ৰ উপায় হৈছে আত্মবিশ্লেষণ। বৈদিক যুগত এগৰাকী শিক্ষাৰ্থী গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৰু সন্তুষ্ট হৈ তেওঁক ক'লে যে মই তোমাক এটা অমূল্য ৰত্ন দিম, এই ৰত্নটোৰে তুমি এক মহৎ কাৰ্য সাধন কৰিব পাৰিবা। তেতিয়া তেখেতে শিষ্যজনক এখন দাপোন উলিয়াই ক'লে যে এই ৰত্নভাগ মই তোমাক দিছো, তুমি এই ৰত্নভাগ, এই দাপোন ভাগ যাৰ আগত নিপিনি দেখাই দিয়াৰ লগে লগে তেওঁৰ অন্তৰত যদি কিবা বেয়া ভাৱ আছে, সি তোমাৰ সন্মুখত ধৰা দিব। তেওঁ খুব সন্তোষিত হ'ল। সন্তোষিত হৈ সেই দৰ্পণখন লৈ চাৰিওফালে ইজন মানুহৰ আগত দেখাই তেওঁ গম পায় যে মানুহৰ অন্তৰত বেয়া ভাৱ আছে। ইজনৰ আগত দেখাই তেওঁৰ আগত বেয়া ভাৱ আছে দেখিলে। এদিন পিতৃ মাতৃক পৰীক্ষা কৰি চালে, দাপোনখন পিতৃ মাতৃৰ আগত দিলে, দেখিলে পিতৃ মাতৃৰ গাতো সেই বেয়া গুণবিলাক আছে, বেয়া ভাৱবিলাক আছে। বোলে গুৰুক দেখাই চাম, যিজনে মোক এই বস্তুভাগ দিছিলে মই তেওঁক দেখাই চাম। তেওঁৰ ওচৰলৈ গৈ দেখিলে যে এওঁৰ হৃদয়তো বেয়া ভাৱ আছে। তেতিয়া তেওঁ ক'লে যে মই আপোনাকতো খুব শুদ্ধ সত্য ব্যক্তি হিচাপে ভাবিছিলো, কিন্তু আপোনাৰ হৃদয়তো দেখোন বেয়া ভাৱ আছে। তেতিয়া গুৰুজনে হাঁহি মাৰি ক'লে যে সেই মোৰ পৰম প্ৰপন্ন শিষ্য, তুমি বাৰু কেতিয়াবা এই দৰ্পণখন, আইনাখন নিজৰ সন্মুখত আনি চাইছানে? হয়, শিষ্যজনে কোনোদিনাখনে সেই দৰ্পণখন নিজৰ সন্মুখলৈ আনি চোৱা নাই। যেতিয়া তেওঁ নিজৰ সন্মুখলৈ দৰ্পণখন আনি চালে, দেখিলে তেওঁৰ শৰীৰতো কুচুত কপট বেয়া ভাৱে সম্পূৰ্ণ আৱৰি আছে। ইয়াৰ পৰা আমি কি বুজিব পাৰো? ইয়াৰ পৰা আমি এইটোৱে বুজিব পাৰো যে আমি সদায় আনৰ দুখটো দেখো, আনৰ বেয়াটো আমি সদায় দেখো। যিদিনাখনে আমি নিজৰ বেয়াটো দেখিলে পাম, জানিম, ধৰিম, সেইদিনাখনে ধৰিব ঈশ্বৰ প্ৰসন্ন হ'ব, অবিদ্যা নাশ হ'ব। পৃথিৱীত যদি আটাইতকৈ বেয়া কাম আছে,
ডক্টৰ আব্ৰাহাম লিংকনে কৈছিল, যদি পৃথিৱীত আটাইতকৈ বেয়া কাম আছে আনক সমালোচনা কৰা, আৰু আটাইতকৈ যদি ভাল কাম আছে নিজক আত্মবিশ্লেষণৰ পথত আগুৱাই লৈ যোৱা। গতিকে এই নিজক বেয়া দেখা আৰু আনক ভাল দেখা, এইটো হৈছে মহাপুৰুষ গুৰুজনৰ ধৰ্ম। গুৰুজনে কি ক'লে, ইমানবিলাক শাস্ত্ৰ লিখিও ধৰ্ম চৰ্চা কৰিও কৃষ্ণৰ কিংকৰ বুলি কৈছে, দাসৰো দাস বুলি কৈছে। আমি অকণমান জনাৰ পাছতে আমাৰ বুকুখন অকণমান ডাঠ হয়। ডাঠ হোৱাৰ লগে লগে আমি অহংকাৰত মত্ত হওঁ, আৰু যেতিয়াই আমি অহংকাৰত মত্ত হওঁ তেতিয়াই আচলতে ঈশ্বৰ আমাৰ পৰা আঁতৰি যায়। ইয়াকে কৈছে যে অহংকাৰ থাকিলেও পায়, অহংকাৰত আঁতৰিও যায়। অহংকাৰ থাকিলে কেনেকে পাব? যি অহংকাৰে ঈশ্বৰ কৃষ্ণক পোৱাৰ হাবিয়াস আৰু বহাই দিব। কোন ভাগে? অ তোমাক নাপাই হনো ৰাগবাৰ হে যাৰ সেহিখে ভকতি যোগে চিন্দে অহংকাৰ। গতিকে ভক্তিযুক্ত যদি অহংকাৰ থাকে তেন্তে ঈশ্বৰক পাব। তেওঁ শ্ৰৱণ কীৰ্তনটো নিজৰ ধৰ্মৰ অধীন কৰি ল'ব লাগিব, আৰু যেতিয়া শ্ৰৱণ কীৰ্তনৰ ধৰ্ম অধীন কৰি নলয় তেন্তে প্ৰভুসকল আপুনি মই জগতৰ কোনোজনেও ঈশ্বৰ কৃষ্ণক পাব নোৱাৰো। ভাগৱতৰ মূল বস্তুটোৱে হৈছে যে আত্মমহাধৰ্ম এক নামেখে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। কৃষ্ণক সাক্ষাৎ কৰিবলৈ হ'লে, কৃষ্ণৰ ওচৰলৈ যাবলৈ হ'লে, তেওঁৰ সান্নিধ্য পাবলৈ হ'লে একমাত্ৰ উপায় হৈছে শ্ৰৱণ কৰা। পূৰ্বতেও আমি কোৱা হৈছে শ্ৰৱণ মানে কেৱল শুনাটোৱে নহয়, শ্ৰৱণ মানে আপুনি পৰীক্ষা দিবলৈ আগবঢ়াটো, পৰীক্ষাত উত্তীৰ্ণ হোৱাটো। ভগৱানে ভক্তৰ পৰীক্ষা লয়। আপুনি জীৱনত বহুত কষ্ট পাইছে, দুখ পাইছে, যান্ত্ৰণা পাইছে, এইটো ভকতৰ পৰীক্ষা। এই পৰীক্ষাত যদি আমি উত্তীৰ্ণ হ'ব পাৰিছো, সেই সময়ত যদি আমাৰ ধৈৰ্য আছে তেন্তে আমি পাছ হ'ব পাৰিম। আৰু যদি আমাৰ ধৈৰ্যটো নাই তেতিয়াহ'লে কেতিয়াও ঈশ্বৰক লগ পাব নোৱাৰো। শাস্ত্ৰই সেয়েহে কৈছে, যিটোজনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি খনে কথা কয়, যত তীৰ্থ স্নান দান দেৱপিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱই। গতিকে হে প্ৰভুসকল, শ্ৰৱণ কীৰ্তন যদি আমি ধৰ্ম কৰি লওঁ, মূল ধৰ্ম কৰি লওঁ, তেতিয়াহ'লে আমাক পূজা পাতল দান দক্ষিণা যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড এইবিলাকৰ কোনো প্ৰয়োজন নাই। অ পূজা নমস্কাৰ ধ্যান সমস্ততে যশ কীৰ্তনতে আতি তুষ্ট সংত হৰি। এই যিমানবিলাক পূজা ধ্যান নমস্কাৰ যাগ যজ্ঞ দান ব্ৰত আছে, এইবিলাকতকৈ ঈশ্বৰৰ নাম শ্ৰেষ্ঠ। আৰু এইবিলাক আগত চলি থকাৰ হেতুকেহে মহাপুৰুষ গুৰুজন বস্তুৱে এই কথাবিলাকৰ ওপৰত সিদ্ধান্ত দি থৈ গৈছে যে এইবিলাকে তোমালোকক তাৰি দিব নোৱাৰে। একমাত্ৰ ভাগৱত শ্ৰৱণ ভকতৰ সংগহে তোমালোকক তাৰণৰ পথ মুকলি কৰি দিব। তৃতীয়তে যে স্ত্ৰী পুৰুষ আমি যি দেহ ধাৰণ কৰি আছো, এই দেহটো প্ৰকৃতি, একমাত্ৰ পুৰুষ হৈছে আত্মা। এই আত্মা প্ৰকৃতিৰ লগত সংযোগ হৈ আছে। পুৰুষ প্ৰকৃতি হৈবা একমতি, তেহে সিজিব শৰীৰ ভকতি। আমাৰ দেহটো আৰু আত্মাটো এক হ'ব লাগিব। আত্মাটোৱে যেতিয়া
ঈশ্বৰৰ নাম বিচাৰিব দেহত থকা ইন্দ্ৰিয়বিলাকো ঈশ্বৰৰ নামৰ অনুষ্ঠানলৈ যাব লাগিব, ভাগৱত অনুষ্ঠানলৈ আহিব লাগিব। কৰ্ণই ভাগৱত শ্ৰৱণৰ কথা চিন্তা কৰিব লাগিব, চকুৱে সমস্ততে ঈশ্বৰৰ ৰূপ দেখিব লাগিব। তেতিয়াহে পুৰুষ স্ত্ৰীৰ আমি যিটো পুৰুষ প্ৰকৃতিৰ যি তত্ত্ব, এই তত্ত্ব সমাহিত হ'ব। অন্যথা পুৰুষ প্ৰকৃতি কেৱল মাত্ৰ মতা আৰু মাইকীতে আবদ্ধ হৈ ৰ'ব। আমি জগতত পুৰুষ মাত্ৰ এজন আত্মা, কিয়নো কৃষ্ণক আত্মা বুলি কোৱা হৈছে। কৃষ্ণস্তু ভগৱান স্বয়ং, কৃষ্ণই ভগৱান। যি পৰ্যন্ত আত্মা আৰু প্ৰকৃতি দেহ আমি এক কৰি কৃষ্ণক চিন্তা কৰিব নোৱাৰো, সেই পৰ্যন্ত আমাৰ ভক্তি নহয়। আৰু ভক্তি কৰিবলৈ প্ৰথম চৰ্ত হৈছে প্ৰেম। যদি প্ৰেম নাথাকে আনন্দ উৎপন্ন নহয়। আনন্দ উৎপন্ন নহ'লে সৎচিত আনন্দৰ যিজন গৰাকী, সেই গৰাকীক সাক্ষাৎ কৰাটো একেবাৰে অসম্ভৱ। সেই প্ৰভুসকল, আইসকল, আমাৰ কৰ্মজোৰা মনুষ্যবিলাকৰ এনে কিছুমান জীৱনত সমস্যা আহে, যিবোৰ সমস্যা ভাগৱতেও আমাক দেখাই আছে। যি সময়ত কৃষ্ণই ব্ৰজধাম এৰি মথুৰালৈ গমন কৰিছে, সেই সময়ত গছৰ লতিকা তৃণ বৰ বৰ বৃক্ষয়ো কান্দিবলৈ আৰম্ভ কৰিছে। কৃষ্ণৰ প্ৰেমত মন নিমজ্জন হৈছে। ঠিক তেনেদৰে আমাৰো যেতিয়া এই সংসাৰ সাগৰৰ পৰা পৰলোকলৈ ব্যক্তিসকল গমন কৰে, তেতিয়া সকলোৱে চাৰিওফালে ধৰি বেৰি কান্দে। কিন্তু কান্দিলেও গোপীসকলে কন্দাৰ পিছতো কৃষ্ণ কিন্তু কোনোদিনে উভতি ব্ৰজধামলৈ নাহে। ঠিক সেইদৰে আমি যদি জীৱনত কান্দিও থাকো, ঈশ্বৰ কৃষ্ণ আমাৰ জীৱনলৈ উভতি নাহে। তেওঁক আনিবলৈ একমাত্ৰ উপায় হৈছে আপোনাসৱৰ সংগ। সেইকাৰণে শাস্ত্ৰই কৈছে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো ৰৈ। যোগী ৰুষিয়া এৰি সমুদায় থাকো ভকতৰক কীৰ্তন চাই। যে ভগৱন্তক নমাই আনিব পৰা, টানিব পৰা একমাত্ৰ শক্তিটোৱে আছে ভকতৰ। বেলেগ কাৰো হাতত এই শক্তিটো নাই। কাৰণ ভকতে মন্ত্ৰৰ যোগেদি, তেওঁৰ আৰাধনাৰ শক্তিৰ যোগেদি ভগৱন্তক বশ কৰিব পাৰে। এজন ফকীৰে ৰাস্তাৰ কিনাৰত বহি চকুমুদি ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে। তেওঁৰ কিনাৰেদি সেই দেশৰ ৰজা পাৰ হৈ গৈছে। ৰজা পাৰ হৈ যোৱা দেখি তেওঁ চকু মেলি চালে, পুনৰ ঈশ্বৰ চিন্তাত নিমগ্ন হ'ল। ৰজাই ভাবিলে মনত যে মই বাৰু এই ব্যক্তিজনক, এই ফকীৰজনক, সন্তজনক কিবা সহায় কৰিব পাৰো নেকি? এই বুলি ভাবি সন্তজনৰ কাষ চাপি আহি তেওঁক নিবেদন জনালে যে সেই মহাসন্ত, তুমি যিহেতু মোৰ ৰাজ্যত আছা, সেয়েহে মই তোমাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছো। তুমি মোৰ ৰাজ্যলৈ ব'লা, মই তাত তোমাক সম্পূৰ্ণ সুবিধাৰে মোৰ ৰাজ্যত ৰাখিম। তেতিয়া এই সন্ত ফকীৰজনে সুন্দৰ এটা হাঁহি মাৰিলে। হাঁহি মাৰি সুধিলে, ঠিক আছে, মই ৰাজন আপোনাৰ কথাত একমত, মই আপোনাৰ ৰাজ্যলৈ যাম, কিন্তু মোৰ চৰ্ত আছে। বোলে তোমাৰ কি চৰ্ত আছে? মোৰ চৰ্ত আছে
মোৰ 4টা ছত্ৰ আছে। প্ৰথম ছত্ৰ, মই যদি আপোনাৰ ৰাজপ্ৰসাদত থাকোঁ আপুনি কোনোদিনাখন শুব নোৱাৰিব, আপুনি মোক পহৰা দি থাকিব লাগিব। মই বোলে কেনেকৈ তোমাক পহৰা দিম, মই ৰাজ্যৰ ৰজা, মই তোমাক কেনেকৈ পহৰা দিম, মই তোমাক পহৰা দি থাকিব নোৱাৰোঁ, সেইটো মোক নকবা। তোমাৰ দ্বিতীয় ছত্ৰটো কোৱাচোন। দ্বিতীয় ছত্ৰটো ক'লে, আজিৰ পৰা তুমি মই খাম, তুমি কিন্তু খাব নোৱাৰিবা। তেওঁ ভাবিলে ভাল ভাল বস্তুবোৰ তুমি খালে মই কি খাম, পিছৰখিনি কোৱাচোন। পিছৰ ক'লে যে বস্ত্ৰ, তুমি যিবিলাক বস্ত্ৰ পিন্ধিছা ভাল ভাল বস্ত্ৰ, এইবিলাক আৰু পিন্ধিব নোৱাৰিবা, এইবোৰ মোৰ হ'ব, মই পিন্ধিম। ৰজাই আচৰিত খালে, বোলে শেষৰটো কোৱাচোন। শেষৰটো মই তোমাক কওঁ ৰাজন, যে তুমি 24 ঘণ্টাই মোৰ লগত থাকিব লাগিব। ৰজাৰ খুব খং উঠিল যে অদ্ভুত ছত্ৰ দি তই মোক মোৰ ৰাজ্যত থাকিবলৈ ওলাইছ। তেতিয়া ফকীৰজনক দাবী ধমকি দিলত ফকীৰজনে কৈছে, কিন্তু মোৰ এজন ৰজা আছে, যিজন ৰজাই মই শুই থাকিলে তেওঁ নুশুৱে, মই খালেও তেওঁ নাখায়, মই ভাল বস্তু পিন্ধিলে তেওঁ ভাল বস্তু নিপিন্ধে, আৰু তেওঁ 24 ঘণ্টাই মোক পহৰা দি থাকে। সেইজনে হৈছে মোৰ হৃদয়ত থকা আত্মা কৃষ্ণ ঈশ্বৰ, মই সেইজনকে ৰজা বুলি মানিছোঁ। সেইকাৰণে সকলো ধৰ্মৰ ওপৰে বসীয়া শৰীৰৰ নামে প্ৰসাকে, তেওঁৰ নামটোকে মোক লাগে, তেওঁৰ মই নামটোকে ৰজা বুলি ভাবিছোঁ, তেওঁক ৰজা বুলি ভবা নাই, মই তেওঁৰ নামকহে ৰজা বুলি ভাবিছোঁ। এতিয়া প্ৰভুসকল, আমি যাক সঁচাকৈ ধন সম্পত্তি টকা পইচা থকা মানুহজনক সম্পদশালী বুলি ভাবোঁ, প্ৰকৃতাৰ্থত সেইজন সম্পদশালী ব্যক্তি নহয়। যিজনৰ আত্মা শুদ্ধ হৈছে, আত্মা ঈশ্বৰ যাৰ কাৰণে জাগ্ৰত হৈছে, যি জীৱাত্মাৰ লগত পৰমাত্মাক সংযোগ কৰিব পাৰিছে, সেইজনে আচলতে প্ৰকৃত ৰজা, তেওঁহে সম্পদশালী ব্যক্তি। আপোনাৰভাৱে গাৰ্গীৰ নাম শুনিছে, গাৰ্গীৰ নাম শুনিছে, মৈত্ৰেয়ীৰ নাম শুনিছে। মৈত্ৰেয়ী এনেকুৱা এগৰাকী ঋষিৰ পত্নী গাৰ্গী, যে তেওঁ যেতিয়া ঋষিয়ে সকলো ধন সম্পত্তি গতাই পৰিবাৰক অৰণ্যলৈ যাবলৈ বিচাৰিলে, তেতিয়া মৈত্ৰেয়ীয়ে কৈছে যে সেই মোৰ ধৰ্মপতি, তোমাক মই কাতৰেৰে জনাওঁ যে যিবিলাক বস্তু অসন্ত অবস্তু, যি বস্তু শাশ্বত নহয়, অৰ্থাৎ সদায় নাথাকে, সেইবিলাক বস্তু মোক তুমি উপহাৰ স্বৰূপে নিদিবা। যি শাশ্বত সদায় যি বস্তু থাকিব, এনে এটা বস্তু মোক দি থৈ যোৱা। তেতিয়া ঋষিয়ে মৈত্ৰেয়ীক সম্পূৰ্ণ ভাগৱত তত্ত্বৰ বিষয়ে কৈছিল। আৰু এই ভাগৱত তত্ত্বটো হৈছে কৃষ্ণ তত্ত্ব, আৰু এই কৃষ্ণ তত্ত্বটোৰ বাহিৰে সংসাৰত বেলেগ তত্ত্ব নাই। কিন্তু কৃষ্ণ তত্ত্বক মানুহ হিচাপে ভবাতকৈ অৰ্জুনক তত্ত্বৰূপে ভাবিবলৈ কৈ থৈ গৈছে ঈশ্বৰ কৃষ্ণই, যে তত্ত্বৰূপে সখী জানা মুখ, তৰিবা সংসাৰ দুখ সুখ, অন্তকালে গয়া মুহূৰ্ত যাই বালি ন। যে ঈশ্বৰক তুমি মানুহ বুলি ভবাতকৈ তত্ত্ব হিচাপে ভবা। এই আত্মাটোক যদি তত্ত্ব হিচাপে নলয়, তেন্তে মানুহ হিচাপে ভাবিলে মানুহৰ অস্তিত্ব খুব খন্তেকীয়া। কিন্তু আত্মাৰ অস্তিত্ব আগতেও আছিল, এতিয়াও আছে, আৰু পুৰাতন কাললৈ যুগ যুগান্তৰলৈ থাকিব। যেনে যুগ তৃণ পাইলে এৰয় অপৰ, যেনেকৈ যুগটোৱে এডাল তৃণ পোৱাৰ পাছত আনডাল তৃণলৈ গতি কৰে, ঠিক তেনেকৈ এই আত্মাবিলাকো দেহৰ পৰা সংস্কাৰ লৈ লৈ বেলেগবিলাক জীৱ দেহত প্ৰৱেশ কৰে। আৰু সেইকাৰণে আমাৰ জীৱনবিলাক পুনৰপি জননম পুনৰপি মৰণম, আমি আহি থাকিব লাগিব, গৈ থাকিব লাগিব এই সংসাৰ চক্ৰত। কৰ্মবন্ধ হৈ সংসাৰ চক্ৰত সেইমতে ভগৱন্ত ভ্ৰমু চিৰকাল কদাচিত মই দুখৰ নেদেখোঁ অন্ত, মই কোনো কালে দুখৰ অন্ত নেদেখোঁ, কাৰণ মই কৰ্মবন্ধ হৈ আছোঁ। কৰ্মবন্ধ ছেদ কৰিবৰ কাৰণে মই কোনোদিনে ভকতৰ সংগ
নললো। এতিয়া ভকতৰ সংগ লোৱাটোৱে হৈছে কৰ্মবন্ধ ছেদ কৰাৰ মূল উপায়, আৰু ভকতকে ভাগৱত, ভকতকে গুৰু, ভকতকে ঈশ্বৰ জ্ঞান কৰিলেহে ভাগৱতে দিয়া যি মূল কথা, যি তত্ত্ব, সেই তত্ত্ব আমাৰ হৃদয়ত উপলব্ধি হ'ব, অন্যথা উপলব্ধি নহয়। ভাগৱত পঢ়িছে, শুনিছে, কোনোবাজনে ভাগৱতৰ ব্যাখ্যা কৰিছে, তথাপিতো আমাৰ সমাজত পৰিৱৰ্তন কিয় নাই? আমি কিয় ভাগৱতৰ ফালে ধাৱমান হোৱা নাই? ভাগৱত পঢ়িলেই, ভাগৱত অনুষ্ঠানলৈ আহিলেই কিন্তু ভাগৱতলৈ ধাৱমান হোৱাটো নুবুজায়। ভাগৱতৰ ধাৱমান হোৱা মানে সংস্কৃতিৰ ফালে ধাৱমান হ'ব লাগিব, আমাৰ চিন্তা সংস্কৃতি হোৱাব লাগিব, আমাৰ ভাৱত সংস্কৃতি হোৱাব লাগিব, আমাৰ কথাত সংস্কৃতি সোমাব লাগিব, আমাৰ ব্যৱহাৰত সংস্কৃতি সোমাব লাগিব। যদি আমাৰ কথাত, ভাৱত, ব্যৱহাৰত সংস্কৃতি নোসোমায়, তেন্তে ভাগৱতে আমাক কোনোদিনাখনে কামত নিদিব। ভাৱত যদি সংস্কৃতি সোমাবলৈ মন আছে, আনজনে আনজনক দেখাৰ লগে লগে কৃষ্ণ শব্দৰে সম্বোধন কৰক। কৃষ্ণ ভাৱনাপন্ন আনিবলৈ মন আছে যদি নিজৰ আইগৰাকী, নিজৰ ল'ৰাটোকো ঈশ্বৰ জ্ঞান কৰক। কৃষ্ণ সংস্কৃতি যদি আমি ল'বলৈ মন আছে, গুৰু সংস্কৃতিয়ে দি থৈ যোৱা গীত, নৃত্য, বাদ্য, খোল, ভাওনা ইত্যাদি আমি আখৰা কৰিবলৈ শিকিব লাগিব, কাৰণ এইবিলাক আমি পিছৰ প্ৰজন্মৰ কাৰণে দি থৈ যাব লাগিব, অন্যথা আমাৰ সমাজখন কেতিয়াও সুখৰ আৰু সমৃদ্ধিশালী নহয়। এয়াই হৈছে ভাগৱতৰ পূৰ্বকল মূল কথা। ভাগৱতে আমাক শান্তি দিয়ে, ভাগৱতে আমাক সুধা প্ৰদান কৰে, অৰ্থাৎ অমৃত প্ৰদান কৰিছে। অমৃত মানে ন মৃত, যাক খালে আমি কেতিয়াও মৃত্যু মুখত পৰিব নালাগে। কেতিয়াও মৃত্যু মুখত পৰিব নালাগে মানে এইটো নহয় যে আমি ভাগৱত শুনিম, নমৰাকৈ থাকিম, কিন্তু ভাগৱতে আমাক অমৃত দিয়াৰ লগে লগে আমি মৃত্যুক জয় কৰিব পাৰিম। অৰ্থাৎ মৃত্যুৰ যিটো ভয়, মৃত্যুৰ ভয়ে জীৱৰ আটাইতকৈ শ্ৰেষ্ঠ ভয় হৈছে মৃত্যু ভয়। মৃত্যুলৈ মানুহে ভয় কৰে, জীয়াই থাকিবলৈ যিকোনো প্ৰকাৰে চেষ্টা কৰে। গতিকে এই মৃত্যু ভয়টো আমাৰ পৰা আঁতৰি যাব। মৃত্যু ভয় দূৰ কৰাৰ একমাত্ৰ উপায় ভাগৱত শ্ৰৱণ কীৰ্তন। অমৃত্যু তৰি বাৰজত আশ্ৰয় উপায়ন, বিঘিনি দূষিত নিৰন্তৰে, বিঘিনি ৰহিত ইটো মাধৱৰ নাম কৰ্ম, কৃত নকৰি আহু হেতৰে। যিবিলাক আমি মৃত্যু তৰিবলৈ যাগ যজ্ঞ, পোতা পাতল, তাবিজ পিন্ধো, এইবিলাকে কিন্তু মৃত্যু তৰাই দিব নোৱাৰে। মৃত্যু তৰত এইবিলাকে দূষিত কৰে, অৰ্থাৎ বাধা আহে। মৃত্যু তৰিবলৈ উপায় কি আছে? কেৱল মাত্ৰ কীৰ্তন কৰিবলৈ, ভকতৰ সমাজত বহি, ভকতৰ সংগত বহি ভগৱন্তৰ গুণগান কীৰ্তন কৰিব লাগিব, তেতিয়া মৃত্যু ভয় আঁতৰ হয়। যেতিয়া পৰীক্ষিতক তক্ষকে দংশন কৰিব বুলি ভয় আহিল, মৃত্যু ভয় চাপি আহিল, পৰীক্ষিতে এই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্নজনৰ পৰামৰ্শ লৈছিল। কোনোবাই ক'লে যজ্ঞ কৰা, পূজা কৰা, তপ কৰা, দান কৰা, তীৰ্থ কৰা, কিন্তু পৰীক্ষিত ৰজা সেইবিলাকত সন্তুষ্ট নহ'ল। যিহেতু তেওঁ বৈষ্ণৱ, এই বৈষ্ণৱৰ কাৰণে তেওঁ বিষ্ণুৰ কথা সম্বলিত ভাগৱত শ্ৰৱণৰ ওপৰত বেছি গুৰুত্ব দিলে। গতিকে এই ভাগৱতে আমাক মৃত্যুৰ দুৱাৰদলিৰ পৰাও উভতাই আনিব পাৰে। ভাগৱতে আমাক জীৱন শক্তি প্ৰদান কৰিব পাৰে। ভাগৱতে বন্ধ্যা নাৰীক পুত্ৰ দান কৰিব পাৰে। ভাগৱতে কোনোজন ব্যক্তিৰ সমস্যা আঁতৰ কৰিব পাৰে। যুৱক যুৱতীসকলৰ কাৰণে ভাগৱত এটি ৰস, য'ত প্ৰেম নিশ্চিত হৈ আছে। বৃদ্ধসকলে ভাগৱত হৈছে প্ৰাণৰ হৃদয়ৰ তত্ত্ববস্তু, ভক্তিৰ বস্তু, আৰু আইসকলৰ কাৰণে ভাগৱত হৈছে প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ।
যুৱকসকলৰ কাৰণে ভাগৱত হৈছে এক সঞ্জীৱনী সুধা স্বৰূপ অমৃত বৃক্ষ, যি বৃক্ষৰ পৰা ফল আমি পাব পাৰোঁ। যেনেকৈ বৃক্ষত ফল লাগিলে বৃক্ষই কোনোদিন নাখায়, ঠিক তেনেকৈ ভাগৱতৰ তত্ত্ব জনা ব্যক্তিসকলে কেতিয়াও ভাগৱত তত্ত্ব অকলে হৃদয়ত ৰাখি নথয়। তেওঁলোকে ভাগৱতৰ কথা আনক বিলাই দি এই ভাগৱত তত্ত্বৰ ফল দি সকলোতে মহত্তম হ'বলৈ চেষ্টা কৰে। তাৰ কাৰণে আমি সেইসকলক গুৰু মান্যতা দিওঁ। সেই হৈছে শুক গুৰু। আমি শুক গুৰু বুলি মানিছোঁ, কাৰণ তেখেতে ভাগৱত ফল আমাৰ হাতত প্ৰদান কৰি থৈ গৈছে। এই ভাগৱত ফল আমি যদি পান কৰোঁ বা আমি ভক্ষণ কৰোঁ, আমি কেতিয়াও মৃত্যুৰ মুখত পৰিব নালাগে, মৃত্যুৰ ভয়ৰ পৰা আমি আঁতৰি থাকিব পাৰিম। গতিকে ভাগৱত জীৱনৰ চৈতন্য শক্তি। এই শক্তিক আধাৰ কৰি যিজন ব্যক্তিয়ে সমাজ জীৱনৰ কাম কৰিব, তেওঁৰ কোনো ক্ষেত্ৰতে ভুল নহয়। যিজনে ৰাজনীতি কৰিব, তেওঁৰ কোনো দিনাখনে ভুল নহয়। যিজনে ভাগৱতক আশ্ৰয় কৰি নৈতিক শিক্ষা প্ৰদান কৰিব, তেওঁৰ কোনো দিনাখনে স্খলন নহয়। সেয়েহে শাস্ত্ৰই কৈছে উপদেশী গুৰু লোকশোক কৃষ্ণক সন্মুখ। যিজনে উপদেশ দিব ক'ব, তেওঁ সদায় কৃষ্ণৰ সন্মুখ হ'ব লাগিব। দশম স্কন্ধ ভাগৱতে কৈছে। দশম স্কন্ধ ভাগৱতৰ মূল কথা হৈছে যে কৃষ্ণৰ লীলা আৰু প্ৰেমৰ জৰিয়তে মানুহৰ অন্তৰত প্ৰেম আৰু আনন্দৰ আলোড়ন সৃষ্টি কৰা। কৃষ্ণ শব্দটো কোৱাৰ লগে লগে কৰ্ষতি ইতি কৃষ্ণয়, অৰ্থাৎ কৃষ্ণ শব্দটোৱে আকৰ্ষণ কৰে, কৰ্ষণ কৰে আৰু আকৰ্ষণ কৰে। গতিকে এই কৃষ্ণ শব্দটো কোৱাৰ লগে লগে হৃদয় আকৰ্ষণ কৰে। এই হৃদয় আকৰ্ষণ কৰাৰ লগে লগে আমি এক আনন্দত বুৰ যাওঁ। এই আনন্দটো বুৰ যোৱাৰ লগে লগে আমাৰ আত্মা উত্তৰণ ঘটে। আত্মা উত্তৰণ ঘটিলে সেইজন পুৰুষ উদ্ধৱ সদৃশ ব্যক্তি হয়। উদ্ধৱৰ নাম, মহাভক্তৰ উদ্ধৱৰ নাম। সেয়েহে ভাগৱতত উদ্ধৱ ৰাখিলে কি কাৰণে? যে তেওঁৰ আত্মা সদায় চিন্তা ঊৰ্ধ্বমুখী। আমাৰ চিন্তা যদি ঊৰ্ধ্বমুখী হয়, আমি প্ৰতিজন ব্যক্তিয়ে উদ্ধৱৰ দৰে ভক্তক হ'ব পাৰোঁ। যিজনে ঈশ্বৰ কৃষ্ণৰ লগত একেলগে শুইছিল, একেলগে খাইছিল, তেওঁৰ এৰেহা কাপোৰ পিন্ধিছিল, তেওঁ এৰেহা উচিষ্ট ভোজন কৰিছিল। এতিয়া সেই ব্যক্তিজন হ'বলৈ হ'লে আমি বহুত তললৈ নামিব লাগিব। আমাক হজৰত মহম্মদে এইটো উপদেশ দিলে যে তুমি ইমান সৰু হোৱা যাতে তোমাক অতি কায় ব্যক্তিয়ে, ওখ ব্যক্তিয়ে কেতিয়াও ঢুকি নাপায়। তাৰমানে আমি আমাৰ ব্যৱহাৰত ইমানে আমি দাস্যভাৱত থাকিব লাগিব যাতে অহংকাৰত মত্ত হৈ থকা কোনো এজন ব্যক্তিয়ে, পৰ্বত শিখৰত থকা এজন ব্যক্তিয়েও আমাৰ যেতিয়া গ্ৰহণ কৰিব, তেওঁ তললৈ মূৰ কৰি মূৰ দুৱাই আমাৰ দাস্য ভক্তি, দায়শালী ভক্তি ল'ব পাৰিব। নহ'লে কেতিয়াও সমানে সমানে কেতিয়াও নহয়। গতিকে দাস্য ভাৱেৰে যদি ঈশ্বৰক প্ৰাৰ্থনা কৰা যায়, ঈশ্বৰক সেৱা কৰা যায়, ঈশ্বৰে তাৰ ফল দিয়ে। সেয়েহে নামৰ মাহাত্ম্য, ভক্তিৰ মহিমা অদ্ভুত, অধৰ্ম তেজিয়া ধৰ্মেচিত। ভক্তিৰ মহিমা ইমান অদ্ভুত। এই অদ্ভুত মহিমাত যেতিয়া মানুহৰ মন মজগুল হ'ব, চিত্ত নিমজন হ'ব, তেতিয়া অধৰ্মটো ত্যাগ কৰি ধৰ্মৰ ফাললৈ মন আহিব। এই অধৰ্মক ত্যাগ কৰি যেতিয়া ধৰ্মৰ ফাললৈ আমাৰ মন আহিব, তেন্তে প্ৰভুসকলে বুজিব যে আমি এটা ষ্টেপ ভক্তিৰ ক্ষেত্ৰত আগবঢ়াই গ'লো। এই যে ষ্টেপবোৰ আমি পাৰ হওঁ, আগত ক'লো পৰীক্ষাৰ কথা, এইবিলাক আমাৰ জীৱনৰ ষ্টেপ।
ষ্টুডেণ্টে কেণ্ডিডেটে পৰীক্ষাত লিখি নম্বৰ পায়, তেওঁলোকক নম্বৰ দিয়ে। আমাক নম্বৰ দিয়া এজন আছে, সেইজনে আমাক নম্বৰ দিব যদিহে আমি কাৰোৰ পৰা চুৰ নকৰোঁ। চুৰ মানে আমি দেখুৱাই যেন কাকো ভকতি নকৰোঁ। আমি জানো যে কোনোবা এজনে আমাক চাই আছে। আমাৰ বিশ্বাস এই নামঘৰত সিংহাসনত ঈশ্বৰ আছে, তেখেতে আমাক চাই আছে। আনকি আমাৰ মাজতো ঈশ্বৰ কৃষ্ণ বিৰাজমান হৈ আছে, কাৰণ ভাগৱতে কৈছে একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ গায়কদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগিৰী হৃদয়ৰী থাকা হৰি সাক্ষাতে তথাত। ইয়াত ভগৱন্ত আছে বুলি সকলোৱে বিশ্বাস কৰি লয়। গতিকে এই স্থানত খুব ডাঙৰকৈ কথা কোৱা, উচ্চ বাক্য প্ৰয়োগেৰে কাৰোবাৰ অন্তৰত দুখ দিয়া, এই স্থানত গুৰু সদৃশ ব্যক্তিক অৱমাননা কৰা, এই স্থানত কোনোবাজন ব্যক্তিৰ অন্তৰত আঘাত লগোৱা কৰ্ম কৰা, ই অতিকে অপৰাধজন্য কাম। ইয়াৰ পৰা মানুহে কিন্তু হাত সাৰিব নোৱাৰিব। এনেকুৱা অপৰাধ হ'লে ঈশ্বৰেও সেইজনক ৰক্ষা নকৰে। কাৰণ ভকতক নিন্দা কৰে অধম, জানিবা নামৰ দ্ৰোহী পৰম, জাতহন্তে ভৈলা নামৰ খ্যাতি, তাৰত নিন্দা কি নামে হহে আতি। যাৰ পৰা নাম প্ৰকাশ হ'ল, সেই নামযোৰ পৰা প্ৰকাশ হ'ল, তাৰ কিন্তু দ্ৰোহ ভগৱন্তও কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। সেয়েহে যি থানত আমি থাকোঁ, খুব বিনয়েৰে মই আপোনাসৱক আমি প্ৰাৰ্থনা জনাওঁ, ভাগৱত অনুষ্ঠানত থাকিলে বেয়া নাপাব, বাহিৰা কথা আপোনালোকে নাপাতিব, ই খুব অপৰাধ। মই এতিয়া কাহিনী এটা কওঁ, আপোনালোকে এতিয়া অন্তৰত দুখ পাব। এই ভাগৱতৰ স্থানত থাকি যদি আমি বাহিৰা কথা পাতোঁ, তেতিয়া কাকৰ জন্ম হয়, কাউৰী জন্ম হ'বলগীয়া হ'ব। এই ভাগৱতত নিবন্ধ আছে। গতিকে ভাগৱত য'ত থাকে তাত ভগৱন্ত থাকে, ভকত য'ত থাকে ভগৱন্ত আছে। ইয়াত বাহিৰা কথা পাতি পৰিৱেশ নষ্ট হোৱা কাম কৰিব নালাগে। এইটো সামাজিকভাৱেতো অপৰাধেই, শাস্ত্ৰভাৱে একেবাৰে অপৰাধ। যি অপৰাধক কেতিয়াও ভগৱানে গ্ৰহণ নকৰে, মানে ক্ষমা নকৰে। এইটো আপোনালোকে মোক দুখ নধৰিব, কাৰণ ভাগৱতৰ মূল কথাটো, সৎ কথাটো, সঁচা কথাটো কোৱাটো মোৰ এই আসনত বহি এইটো মোৰ কৰ্তব্য, দায়িত্ব। যদি এই কথাবোৰ হয়, ভাগৱত পাতি থাকিম, চিঞৰ বাখৰ কৰি থাকিম, কোনোবাজনে কৈ থাকিব, এজনে পঢ়ি থাকিব, এই কথাবিলাকে আমাৰ সমাজবিলাক বেয়া কৰিব। উঠি অহা প্ৰজন্মই আপোনালোকক নামানিব, আমাক নামানিব, আমি যদি সেইটো কৰি থাকোঁ। গতিকে যিকণ সময় আমি থাকোঁ বা শুনো, সেইকণ সময় ঐকান্তিকতাৰে অকণমান ধৈৰ্য ধৰি শুনিলে আপোনালোকে ইয়াৰ ফল পাব বুলি মোৰ বিশ্বাস। আৰু এই বিশ্বাস আগত ৰাখিয়ে ২ নং কাঠপৰা গাঁৱৰ যুৱকসকলে সুন্দৰভাৱে ভাগৱত আয়োজন কৰি আপোনাসৱৰ চৰণলৈ আগবঢ়াই দিছে। এইবোৰ ভাগৱতৰ কথা নহয়, মই যিবিলাক কথা কৈছোঁ ভাগৱতৰ কথা নহয় যদিও, কিন্তু সামাজিকভাৱে স্বীকৃত কথা, যিবিলাক মোক, আপোনাক, আপোনাৰ সন্তানক প্ৰয়োজন আছে। যদি এই কথাবিলাক আপোনালোকে অনুধাৱন কৰোৱাই, তেন্তে আপুনি দেখিব আপোনাৰ ঘৰখন কৃষ্ণৰ গৃহলৈ পৰিণত হৈছে। যদি নকৰে, সেইটো সৰ্পৰ আলয় বুলি কৈছে। কৃষ্ণৰ কথা, ভগৱন্তৰ কথা য'ত নাই, যি গৃহত নাই, ভগৱন্তৰ বাংময় মূৰ্তি কীৰ্তন শাস্ত্ৰ ভাগ নাই, যাৰ গৃহত ঘোষা শাস্ত্ৰ, নিগুণ শাস্ত্ৰ ঘোষা ভাগ নাই, যাৰ গৃহত শাস্ত্ৰস্বৰূপে মহাপুৰুষাদৰ্শৰ একো শাস্ত্ৰ এখন নাই, সেইখন কিন্তু সৰ্পৰ আলয়। আলয় মানে ঘৰ। সাপে যেনেকৈ এইবিলাক বস্তু নাৰাখে কাল মাত্ৰ, ঠিক তেনেকৈ আমাৰ গৃহভাগো সৰ্পৰ আলয় হ'ব। ঠিক সেইদৰে আমাৰ এই হৃদয় গৃহটো সৰ্পৰ আলয় নবনাই
কৃষ্ণৰ আলয় বনাবলৈ হ'লে আমাৰ কৃষ্টি সংস্কৃতি, কৃষ্ণ ভাৱ, কৃষ্ণ ভক্তি আৰু কৃষ্ণ প্ৰেমক কথা শ্ৰৱণ কীৰ্তন এই সকলোবিলাকৰ প্ৰভুসকল আইসকল প্ৰয়োজন আছে। কাৰণ আপোনালোকে জানে পুত্ৰ সন্তান বা কন্যা সন্তান জন্ম দিওঁতে আইসকলৰ আধা পুৰুষৰ শুক্ৰ আইসকলৰ শোণিত লগ হৈ একোটি সন্তান জন্ম হয়। পিতৃৰ পৰা 5টা উপাদান যায় আৰু মাতৃৰ পৰা 3টা উপাদান আহে। আৰু এই 3টা উপাদানে হৈছে শ্ৰেষ্ঠ উপাদান, যিকেইটাৰে আমি ভৱিষ্যত প্ৰজন্মৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। সেইসকলে গতিকে ভাগৱত শ্ৰৱণ কৰোঁতে খুব সাৱধানে আইসকলে শ্ৰৱণ কীৰ্তন কৰক। কপিলীশ্বৰে মাক দেৱহূতিক সুন্দৰকৈ ভাগৱত যিদৰে ক'লে, এদিন আপোনাৰ ল'ৰায়ো আপোনাক ভাগৱত কৈ শুনাব, যদিহে আপুনি শুদ্ধ ৰাস্তাত থাকে। আপুনি মই যদি আমাৰ ঘৰত হুলস্থুল চিঞৰ বাখৰ কৰোঁ, তেন্তে মোৰ ল'ৰা ছোৱালীও হুলস্থুল চিঞৰ বাখৰে ঘৰখন অশান্তি কৰি তুলিব, এখন সৰ্পৰালয় হ'ব। দুৰ্যোধনৰ যি অৱস্থা হৈছিল, পিতৃৰ কথা নুশুনে, মাতৃৰ কথা নুশুনে, গুৰুসকলৰ কথা নুশুনে, পিতামহৰ কথা নুশুনে, ঠিক সেইদৰে হ'ব। যদি অৰ্জুনৰ দৰে শিষ্য পাবলৈ হয়, পুত্ৰ পাবলৈ হয়, যি পুত্ৰই মাক কুন্তিক নিজৰ জীৱনটোকো তুচ্ছ কৰি যতুগৃহত বচাবলৈ গৈছিল, এনে পুত্ৰ আপোনালোকৰ গৃহত জন্ম হ'ব। অন্যথা সৎপুত্ৰ জন্ম হোৱাটো খুব ভাগ্যৰ বলত হয়। খুব কষ্ট কৰিব লাগিব, কঠোৰ সাধনা কৰিব লাগিব, তেতিয়াহে সৎপুত্ৰ জন্ম হয়। 100ৰ মাজত ক'ৰবাত এজন জন্ম হ'ব। অন্যথা প্ৰতি ঘৰতে আমি একোজন কৃষ্ণ সদৃশ বালক বা পুৰুষ যুৱক জন্ম দিব পাৰিম, যিজনে ভক্তিৰে খেল কৰিব, যিজনে ভক্তিৰে মালা গাঁঠিব, যিজনে ভক্তিৰে মাতৃক অৰ্ঘ্য প্ৰদান কৰিব। প্ৰভুসকল